ৰাইজলৈ আমি আমাৰ সদৌতি শিল্পী তৰফৰ পৰা নমস্কাৰ জনাইছো। গিৰীশ গৌতম এগৰাকী উঠি অহা শিল্পী। 2011 চনত এই টিমটো আৰম্ভ হৈছিল। সকলোৱে মিলি নিজা নিজাকৈ তেখেতসকলে বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি আনি এই টিমটো আৰম্ভ কৰিছিল আৰু এই যাত্ৰা আৰম্ভ হৈছিল গিৰীশৰ। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গীত পৰিৱেশন কৰি সুনাম অৰ্জন কৰাই নহয়, নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ এই শিল্পীসকলে আজি যোৱা যিটো বহাগ মাহৰ প্ৰগ্ৰেমৰ শেষত এটা সকলোৱে মিলিজুলি এসাঁজ প্ৰীতিৰ এসাঁজ খোৱাৰ আশাৰে আমি আজি ইয়াত এই লখিমপুৰ পুখুৰীৰ ঐতিহ্যমণ্ডিত দৰঙৰ যি লখিমপুৰ পুখুৰী, এই লখিমপুৰ পুখুৰী পাৰত এসাঁজ খোৱাৰ মানসেৰে আমি ইয়াত একগোট হৈছো। আৰু ইতিমধ্যে আমি কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাইছো আমাৰ খাদ্য সম্ভাৰবিলাক। চুৰিয়াটোত আমাৰ মাংস আছে, খুব ধুনীয়া হাঁহৰ মাংস, কোমোৰা দিয়া আছে আৰু পাপৰ, আমাৰ খুব চেম্পলি কৰিছো আমাৰ যিটো খাদ্য, পনীৰ আছে, টেঙা আছে, এই আটাইবিলাক বস্তু আছে। আমি কিছু সময় পিছতে এই খাদ্য গ্ৰহণ কৰিম আৰু খাদ্য গ্ৰহণ কৰি আমি ইয়াৰ পৰা ওলাই যাম। আমি আশা কৰিম অনাগত দিনত অসমৰ ৰাইজে আদৰি ল'ব এই টিমক। গিৰীশ গৌতমক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট মৰম আৰু আশীৰ্বাদ কৰিব বুলি আমি আশা ৰাখিছো। ধন্যবাদ।